মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছা নিশ্চয়। আজি অলপ বেলেগ কথা এটা আলোচনা কৰিম আৰু বেলেগ কথা মানে আজি আমি পঠন শৈলীৰ ওপৰত কথা পাতিম। পঠন শৈলীৰ ওপৰত কথা পতাৰ আগতে মই কেইটামান কথা কওঁ। প্ৰথমতে মই মাননীয় শিক্ষাগুৰুসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মোক ইমান উৎসাহিত কৰাৰ কাৰণে। মোক এই ভিডিঅ'বিলাকত আপোনালোকে যিবিলাক মন্তব্য দিছে সেই মন্তব্যবিলাকে মোক উৎসাহিত কৰিছে। কিন্তু তথাপিও মই কেইটামান কথা কৈ থওঁ যে যিহেতু মই উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, সেইকাৰণে মই নৱম দশম শ্ৰেণীৰ কোনো ধৰণৰ পাঠদান নকৰোঁ। আচলতে নকৰোঁ মানে সাহস নাই মোৰ সেইটো কৰিবলগীয়া, আৰু মই নাভাবোঁ মই সেই ধৃষ্টতা কৰিম বুলি। আৰু যিমানৰ মানুহ সিমানত থকা ভাল আচলতে। সেইকাৰণে তথাপিও আপোনালোকে মোক যিখিনি সহযোগিতা কৰিছে, যিখিনি উৎসাহ আপোনালোকে আগবঢ়াইছে, তাৰ কাৰণে মই প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞ আপোনালোকৰ ওচৰত। আৰু আপোনালোকৰ এনেকৈ ধৰণে উৎসাহ পাই থাকিলে মই যিমানখিনি পাৰোঁ শিশুসকলৰ কাৰণে, কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি মোৰ দ্বাৰা সম্ভৱ মই সেইখিনি কৰি যাম। যিয়ে নহওক, আজি অকণমান আমি কথা পাতিম ছাত্ৰ ছাত্ৰীসকলৰ লগত। সেয়া হ'ল পঠন শৈলী। ছাত্ৰ ছাত্ৰীসকল, আচলতে পঠন শৈলীৰ কথাটো মই কিয় পাতিবলগীয়া হৈছে যে আমি যেতিয়া পাঠদান কৰোঁ শ্ৰেণীকোঠাত, তেতিয়া দেখোঁ যেতিয়া পঠনৰ কথা আহে তেতিয়া তোমালোকৰ মাজত কিছুমান সমস্যা দেখা যায়। মানে এনেধৰণৰ সমস্যা দেখা যায় যে তোমালোকে পাঠ পঢ়াৰ ক্ষেত্ৰত স্পষ্টকৈ পাঠটো পঢ়িব নোৱাৰা। বহুতেই অৱশ্যে তাৰে একাংশই সুন্দৰকৈ পঢ়ে, কিন্তু একাংশই পাঠ সুন্দৰকৈ পঢ়িব নোৱাৰে। কেইবাটাও কাৰণ আছে বুলি মই অনুভৱ কৰোঁ। আৰু তাৰ ভিতৰত তোমালোকৰ প্ৰথম কথা হ'ল তোমালোকে তাত পাঠত ব্যৱহাৰ হোৱা চিহ্নবিলাকৰ লগত তোমালোকৰ পৰিচয়টো কম আছে। সেই চিহ্নবিলাক কেনেকৈ প্ৰয়োগ হয়, কিয় এটা বাক্যত চিহ্ন প্ৰয়োগ কৰা হৈছে, কিয় কমা দিয়া হৈছে, যতি চিহ্ন যিবিলাক আমি যতি বা বিৰাম চিহ্ন বুলি কওঁ, দাড়ি, কমা, ছেমিকলন, প্ৰশ্নবোধক, ডেছ, হাইফেন, এইবিলাক কিয় ব্যৱহাৰ কৰা হৈছে, কিয় দিয়া হৈছে তুমি জানিব লাগিব। আৰু দ্বিতীয় কথা, এনেইতো আৰু বাক্যতে চিহ্নবিলাক যতি চিহ্নবিলাক ব্যৱহাৰ নকৰে, তাৰ নিশ্চয় কিছুমান কাৰণ আছে। আৰু যেতিয়ালৈকে আমি সেইবিলাক শুদ্ধভাৱে প্ৰয়োগ কৰি আমি পাঠ নকৰোঁ, তেতিয়ালৈকে পাঠটো ভাল নহ'ব। সেইকাৰণে মই আজি তোমালোকৰ সন্মুখত কেইটামান পাঠ আগবঢ়াম। তাৰ আগত মই কেইটামান কথা সুন্দৰকৈ তোমালোকক কৈ লওঁ। মই আচলতে সেইকেইটা কৈ নল'লে মই পঠন শৈলীৰ ওপৰত কথা কোৱাৰ মই যিটো ভাবিছোঁ যে পঠন শৈলী তোমালোকক কি ধৰণে সহায় কৰিব, মোৰ কোনো অৰ্থ নাথাকিব। মই যিখিনি কথা কৈ ল'ব লাগিব। প্ৰথম কথা হ'ল মই পঠন শৈলীৰ ওপৰত কিয় গুৰুত্ব দিছোঁ যে মানুহে যদি পঠন শুদ্ধ হয়, শুদ্ধ পঠন কৰা মানুহৰো কিন্তু জীৱিকা আছে, সংস্থাপন হয়, জীৱিকা আছে। তোমালোকে নিশ্চয় টিভি চোৱা, টিভিত যে বাতৰি পঢ়ে মুখস্থ কৰি কৈ নাযায়, সন্মুখত কেমেৰাৰ পিছফালে এখন স্ক্ৰীণত আখৰবিলাক ওলাই থাকে, আৰু এই স্ক্ৰীণৰ আখৰবিলাক তেখেতসকলে পঢ়ি গৈ থাকে। আৰু শুদ্ধকৈ পঢ়িব পাৰে কাৰণে তেখেতক বাতৰি পঢ়োতা হিচাপে বা তাত বাতৰি পাঠ কৰিবৰ কাৰণে তেখেতক এইটো এটা চাকৰি, তাৰ পৰা তেখেতক দৰমহা দিয়া হয়। অৰ্থাৎ তেওঁ পঠনটো ভাল কাৰণেই তেওঁ সংস্থাপন পাইছে। ৰেডিঅ'ৰ ঘোষক, ৰেডিঅ'ত বাতৰি কয়, সেই সকলোৱে পঢ়াটো ভাল হয়। সেইকাৰণে পঢ়াটো যেতিয়া শুদ্ধ উচ্চাৰণেৰে পঢ়ে, সুন্দৰকৈ পঢ়ে, সাৱলীলভাৱে পঢ়ে, সেইকাৰণে তেওঁলোকক সেই পঢ়াটোৱে তেওঁলোকৰ মূল যোগ্যতা। চোৱাচোন। আৰু সেইকাৰণে পঢ়াৰ ওপৰত গুৰুত্ব দিব লাগিব, পঠনৰ ওপৰত। আৰু পঠন ভাষা এটা ভালকৈ ক'বলৈ হ'লে, শুদ্ধকৈ ক'বলৈ হ'লে ভাষাটো শুদ্ধকৈ পঢ়িব পাৰিব লাগিব। যতি বিৰাম চিন ব্যৱহাৰ কৰি শুদ্ধকৈ পঢ়িব লাগিব। আৰু যেতিয়া যতি বিৰাম চিন ব্যৱহাৰ কৰি প্ৰয়োগ কৰি আমি পঢ়িম, তেতিয়া সেই পাঠটোত
কি কথা উল্লেখ কৰিছে সেই কথাবিলাক স্পষ্ট ৰূপত প্ৰকাশ পাব। সেইকাৰণে পঠনৰ ওপৰত আমাৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এতিয়া তোমালোকৰ স্কুলবিলাকত তোমালোকে দেখিবা, স্কুলবিলাকত আজিকালি বাতৰি পাঠৰ এটা প্ৰতিযোগিতা পাতে, অৰ্থাৎ সেইটোৱে আচলতে পাঠ পঢ়াৰ প্ৰতিযোগিতা। পাঠটো যদি মই ভুলকৈ পঢ়োঁ, তেতিয়া মোৰ যিজন মানুহে শ্ৰোতা, যিজনে শুনিব, তেওঁ পাঠটোৰ কথাবিলাক ভুলকৈ বুজিব। আমি যদি স্কুলত যেতিয়া আমি তোমালোকক শ্ৰুতলিপি দিওঁ, তেতিয়া যদি আমি ভুলকৈ উচ্চাৰণ কৰোঁ, তেতিয়া তোমালোকে ভুলকৈ লিখিবা। ঠিক তেনেধৰণে তোমাক যদি পাঠটো পঢ়িবলৈ দিয়া হয় আৰু কোনোবা এজনক যদি লিখিবলৈ দিয়া হয়, তুমি যদি ভুলকৈ পাঠটো পঢ়া, তেতিয়াহ'লে কিনাৰজনে ভুলকৈ লিখিব। সেইকাৰণে পাঠ পঢ়াৰ ক্ষেত্ৰত আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে। তাৰ কাৰণে আমি কেইটামান কাম কৰিব লাগিব। সেই কামকেইটা হ'ল, প্ৰথমতে আমি পাঠত থকা শব্দবিলাকৰ লগত আমাৰ পৰিচয় হ'ব লাগিব। পাঠত থকা শব্দখিনিৰ লগত আমাৰ পৰিচয় হ'ব লাগিব আৰু পাঠত থকা শব্দখিনি আমি সুন্দৰকৈ চাই ল'ব লাগিব। সেইকাৰণে আমি কি কৰিব লাগে, যেতিয়া আমি ঘৰত পঢ়োঁ, যেতিয়া আমি অকলশৰে, কিন্তু লগত থাকিলে নহয়, অকলশৰে যদি আমি ঘৰত পঢ়াৰ সুবিধা আছে, তেতিয়াহ'লে আমি অকণমান ফুটাই পঢ়িব লাগে। অৰ্থাৎ শব্দবিলাক উচ্চাৰণ কৰি কৰি মনে মনে চকুৰে পঢ়িব নালাগে, ফুটাই পঢ়িব লাগে, অকণমান চিঞৰি পঢ়িব লাগে, ডাঙৰকৈ পঢ়িব লাগে। এনেকুৱা নহয় যে ঘৰত ককাইদেউও পঢ়িছে, বা ভণ্টিয়েও পঢ়িছে, ময়ো পঢ়িছোঁ, মই চিঞৰি চিঞৰি পঢ়িম, আনক দিগদাৰ কৰি, সেইটো নহয়। যেতিয়া মই অকলে পঢ়াৰ সুবিধা পাম, মই পাঠটো চিঞৰি পঢ়িম অকণমান, তেতিয়া হ'ব কি, মোৰ শব্দবিলাক উচ্চাৰণ কৰাৰ সুবিধা হ'ব। এই কথাখিনি জনাৰ প্ৰয়োজন আছে। আৰু দ্বিতীয় কথা কি, আমি কমাত কিমান সময় ৰ'ব লাগিব, দাঢ়ি হ'লে কিমান সময় ৰ'ম। আমিতো এক্সপ্ৰেছ যোৱা দি গুচি যাওঁ, দাঢ়ি কমা চব বগাই গুচি যাওঁ। প্ৰশ্নবোধক চিনটো দাঢ়িৰ দৰে ব্যৱহাৰ কৰোঁ, আশ্চৰ্যবোধক চিনটো দাঢ়িৰ দৰে ব্যৱহাৰ কৰোঁ। এই ভাগেটো নহ'ব। আমি সেইকাৰণে প্ৰশ্নবোধক হ'লে বাক্যটোত প্ৰশ্ন সোধাৰ দৰে আমি বাক্যটো পঢ়িব লাগিব। ভাৱবোধক হ'লে ভাৱটো সন্দেহ বা ভাৱ বা আশ্চৰ্য বিস্ময়কৰ কথাবিলাক আমি তেনেকৈ উচ্চাৰণ কৰিব লাগিব। ঠিক তেনেকৈ দাঢ়ি হ'লে আমি অকণমান ৰ'ব লাগিব। কিমান ৰ'ব লাগিব? দুটা শব্দ উচ্চাৰণ কৰা সমান সময় ৰ'ব লাগিব। অৰ্থাৎ নিশ্বাসটো পেলোৱালৈকে আমি সময়কণ ৰ'ব লাগিব, আৰু তাৰ আধা ৰ'ব লাগিব আমি কমাত। এইবিলাক কিছুমান নিয়ম আছে, আৰু সেই নিয়মৰ ভিতৰে পাঠ যদি আমি পঢ়ি যাওঁ, পাঠটো আমাৰ ভাল হ'ব। আৰু পাঠ যেতিয়া পঢ়িলে ভাল হ'ব, সুন্দৰকৈ যেতিয়া আমি পঢ়িব পাৰিম, পঠন যেতিয়া আমাৰ সাৱলীল হ'ব, শুদ্ধ হ'ব, তেতিয়াহ'লে আমি ভাষাটো শুদ্ধকৈ ক'ব পাৰিম। এই কথাখিনি তোমালোকক মই ক'লোঁ, মই আজি তিনিটা পাঠ মই পঢ়িম। তাৰে দুটা মই আধুনিক অসমীয়া পঢ়িম আৰু এটা মই পৌৰাণিক অসমীয়া পাঠ পঢ়িম। আৰু এই পাঠকেইটা পঢ়াৰ পাছত তোমালোকে অকণমান হ'লেও যদি মোৰ পৰা এই পাঠকেইটা পঢ়াৰ পিছত এই শৈলীটোৰ বিষয়ে অকণমান যদি তোমালোকে অনুশীলন কৰা, বা তোমালোকে ঘৰত যদি পাঠ পঢ়াৰ অনুশীলন কৰা, তেতিয়া তোমালোকেও নিশ্চয় পাঠ পঢ়িব। এইবিলাক খুব টান কাম নহয়, মাত্ৰ অভ্যাস কৰিব লাগিব। আমি দেখোন কিতাপ পঢ়াৰ আগতে ভাষা ক'বলৈ শিকিছোঁ। আমি ভাষাটো ভুলকৈ নকওঁ, কিন্তু আমাৰ কথা কিছুমান হয় কি, আমি কিছুমান শব্দ উচ্চাৰণ কৰিব নোৱাৰোঁ, উচ্চাৰণ কৰাত ভুল হয়। আমি প্ৰতিচ্ছবি কওঁ, মই আগতেও কৈছোঁ, কবিতাৰ পাঠতো কৈছোঁ, প্ৰতিচ্ছবি, প্ৰাচুৰ্য বুলি কওঁ, কাৰ্যালয় বুলি কওঁ, কাৰ্যালয়। এনেধৰণে শব্দবিলাক উচ্চাৰণ কৰাৰ ক্ষেত্ৰত আমি কিন্তু সাৱধান হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ শব্দটো যেনেকৈ লিখা আছে আমি তেনেকৈ পঢ়িব লাগে। আমাৰ বহুতৰে অভ্যাস আছে, আমাৰ কিছুমান পৰিৱেশে আমাক শব্দ কিছুমান ভুলকৈ শিকাই থৈছে। বহুতে ঘৰুৱা পৰিৱেশত বা সামাজিক পৰিৱেশত সেই যিটো অঞ্চলত থাকে তাত ৰিক্সাটো ৰিস্কা বুলি কয়, আৰু আমি ৰিস্কা বুলি পঢ়ি দিওঁ। এইটো ভুল। অভ্যাসটো আমি পঠনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিম।
তেনেধৰণৰ কথা। যিটো লিখা আছে আমি সেইটোৱে পঢ়িব লাগিব। ৰিকাৰ উচ্চাৰণটো আমাৰ খুব কম আমি কৰোঁ। কৃষ্ণ আমি নকওঁ, আমি কৃষ্ণ বুলি কওঁ। শ্ৰীমন্ত শ্ৰীমন্ত বুলি কওঁ, শ্ৰীমন্ত। তেনেধৰণৰ আমাৰ শব্দবিলাক আমি শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব। আৰু জ্যোতিষচিহ্ন বা আমি আমাৰ যি বিৰাম চিহ্ন আছে সেইখিনি ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, আমি সেইখিনি কৰিবৰ কাৰণে পাঠ দুটা আমি অকণমান চাই লওঁ আহা। মই প্ৰথম পাঠটো লৈছোঁ 6ষ্ঠ শ্ৰেণীৰ পাঠ নং 3 অসমীয়া ভাষাৰ বিকাশৰ কথা। সন্ধিয়া সময়ত নয়নাহঁত খুৰাকৰ কাষতে বহিলহি। খুৰাকে সিহঁতৰ ইচ্ছাৰ কথা বুজিব পাৰি মিচিকিয়াই হাঁহি সুধিলে, তোমালোকে আজি কি শুনিবা কোৱাচোন? ইহতিছামে ক'লে, খুৰা, যোৱাবাৰ আহোঁতে আপুনি অসমীয়া ভাষাৰ বিষয়ে ক'ম বুলি কৈছিল। খুৰাকে লেপটপটো খুলি সাঁচিপতীয়া পুথিৰ অনুকৃতি উলিয়াই লৈ ক'লে, ঠিক আছে, শুনা তেন্তে। আমাৰ অসমীয়া ভাষাটো বহুত পুৰণি। আনকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। ত্ৰয়োদশ শতিকামানতেই হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি পুথি। নয়নাই অলপ চিন্তা কৰি সুধিলে, তাৰমানে খুৰা ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? নহয় নহয়, খুৰাকে হাঁহি ক'লে, এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমে এই ভাষাত অলিখিত সাহিত্যৰ সৃষ্টি হয়। এইবাৰ মই 7ম শ্ৰেণীৰ এটা পাঠ লৈছোঁ। পাঠটো আগৰ পাঠ, যিখন আগৰ পাঠ্যপুথি পাঠ তাত আছিলে, তাৰ পৰা মই এটা পাঠ লৈছোঁ। ইয়াত কেইটামান যুক্তাক্ষৰ আছে, অন্যান্য কাৰণে মই পাঠটো লৈছোঁ, শুনিছোঁ। সংস্কৃতিৰ জৰিয়তে একোটা জাতিৰ নিজা বৈশিষ্ট্য আৰু ৰুচি ফুটি উঠে। সাধাৰণতে প্ৰতি জনগোষ্ঠীৰেই নিজস্ব সামাজিক ৰীতি নীতি, আচৰণবিধি, লোকবিশ্বাস, নৃত্য, গীত, ভাস্কৰ্য শৈলী ইত্যাদি থাকে। বহল দৃষ্টিত এই সকলোখিনি সাংস্কৃতিক উপাদানৰ ভিতৰুৱা। সংবেদনশীল আৰু কল্পনাপ্ৰিয় জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান বা সম্পদৰ প্ৰাচুৰ্য পৰিলক্ষিত হয়। সংবেদনশীলসকলহে হয় অনুভূতিপ্ৰৱণ আৰু মৰমীয়াল। সাধাৰণতে দেখা যায় যে সংবেদনশীল ব্যক্তিসকলে আনৰ প্ৰতি কোনো বিদ্বেষ ভাৱ পোষণ নকৰে অথবা আনৰ মনত আঘাত দিয়া কাৰ্যৰ পৰাও আঁতৰি থাকে। এই এক সহজাত মানৱ প্ৰবৃত্তি। এতেকে সংস্কৃতিৱান বুলি দাবী কৰা জাতিয়ে বা ব্যক্তিয়ে আনৰ অপকাৰ চিন্তা কৰিব নোৱাৰে, কিয়নো সংস্কৃতি শব্দটো সংস্কৃত শব্দৰ পৰা সাধিত হৈছে, যাৰ অৰ্থ হ'ল পৰিমাৰ্জন। স্বাভাৱিকভাৱে পৰিমাৰ্জিত ৰূপেই আমাৰ সংস্কৃতিৰ আধাৰ। এইবাৰ মই লৈছোঁ 8ম শ্ৰেণীৰ পাঠ নং 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ। এয়া হ'ল পৌৰাণিক অসমীয়া ভাষা। ই ব্ৰাহ্মণে মিছা সমাধি কৰি মোক নমাতিলা, আৰু আজি বোল বুঝো, এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা। পাছে তানপুত্ৰ শৃংগী বাৰ্তাপ্ৰায়া ক্ৰোধে সবাল খবৰ আগতে বুলন্ত, অহু ৰাজাৰ অন্যায় দেখ, দাস হইয়া স্বামীক অপকাৰ কৰে। ব্ৰাহ্মণ হবে ক্ষত্ৰিয়ক ৰজা পাতিছে, সি কোনো আমাক দ্ৰোহ কৰে।
দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে আৰা এতেকে অন্যায় কৰে। আজি মই দণ্ডিবো মোৰ বল দেখ। এহি বুলি কৌশিকী জলত আচন্ত কৰি ৰজাক সপ্তদিনত তক্ষকে দংশুক বুলি শাপ দিলা। পাছে আশ্ৰমে আখি পিতৃৰ গলত সৰ্প দেখি উচ্চ কৰি কান্দন্ত। পুত্ৰৰ বিলাপ শুনি শ্ৰমিকে চকু মেলি সৰ্প গুচাই পুচন্ত। হে বালক কেনে কন্দন কৰহ, কোনে তোক অপকাৰ কৰিলে ক। পাছে শৃংগী ৰাজাক হাপিবাৰ কথা কহিলা। তাক শুনি পুত্ৰক নিন্দা কৰন্ত। অহু দুষ্ট পুত্ৰ কি অন্যায় কৰিলি। পাঠকেইটা নিশ্চয় তোমালোকে শুনিলা। পাঠ কৰোঁতে হয়তো উচ্চাৰণ মোৰো ভুল হৈছে। মই 100% ন দি ক'ব নোৱাৰোঁ যে মই অতি শুদ্ধকৈ পাঠ কৰিছোঁ। তৎসত্ত্বেও পঠন শৈলীটো আচলতে ক'ত ৰ'ব লাগিব, ক'ত চন্দ্ৰবিন্দু মই কেনেকৈ উচ্চাৰণ কৰিছোঁ, ৰিকাৰ কেনেকৈ উচ্চাৰণ কৰিছোঁ, প্ৰশ্নবোধক চিন পাওঁতে মই কেনেকৈ বাক্যটো কৈছোঁ, বা আশ্চৰ্যবোধক চিন পাওঁতে মই কেনেকৈ বাক্যটো কৈছোঁ, যুক্তাক্ষৰবিলাক কেনেকৈ উচ্চাৰণ কৰিছোঁ, বা কোনটো শব্দত জোৰ দি মই পাঠটো পঢ়িছোঁ, কোনটো বাক্যত কোনটো শব্দত জোৰ দিছোঁ, কিয় জোৰ দিছোঁ। প্ৰতিটো বাক্যত এটা এটা জোৰ দিবলগীয়া শব্দ থাকে। সেই বাক্যটো সেই শব্দটোৰ ওপৰত গুৰুত্ব দি সেই বাক্যটো হয়। তেনেধৰণৰ কিছুমান কথা আছে। সেইকাৰণে পাঠ পঢ়োঁতে সদায় তোমালোকে যিমানখিনি পাৰা ডাঙৰ ডাঙৰকৈ পঢ়িবা। আৰু সাধু কথা পঢ়িবাচোন, সাধু কথা পঢ়িবা। স্কুলৰ পুথিভঁৰাল আছে, পুথিভঁৰালৰ পৰা কিতাপ ল'বা, তাৰ সাধু কথাবিলাক দলীয়ভাৱে চিঞৰি চিঞৰি ইজনে পঢ়িব, সিজনে শুনিব, সিজনে আমি টিফিন টাইমত সেইখিনি কৰিব পাৰোঁ। ইজনে পঢ়িব, সিজনে শুনিব, সাধু শুনি এনেও ভাল লাগে। তেনেকৈ পঢ়িলে পঠন শৈলীটো খুব ভাল হৈ যাব আমাৰ। আৰু মই যে পঢ়িলোঁ এতিয়া শেষৰ পাঠটো, এইটো পৌৰাণিক অসমীয়া ভাষা, পৌৰাণিক গদ্য। আগতে অকণমান সুৰ লগাই লগাই বাক্যবিলাক কৈছিল, বা অটো শেষত উচ্চাৰণ হৈছিলে, মোক নমাতিলা, পাছে টান, বাৰ্তা পায়া, এই তেনেধৰণৰ অবিলাক শব্দটোৰ লগত লাগি গৈছিলে। আজিৰ দৰে পোনে পোনে শব্দবিলাক নহয়। আজি যদি মই বুলি কওঁ তেতিয়া মই বুলি কৈছিলে, মই। এই তেনেকৈ মই সেইকাৰণে দুইটা তোমালোকৰ 3টা পাঠ পঢ়িলোঁ। এই পাঠকেইটা তোমালোকে পাঠ পঢ়াটো অনুশীলন কৰিব লাগিব, অভ্যাস কৰিব লাগিব। এনেই পাঠ পঢ়া কিন্তু নহয়, পাঠ পঢ়াটো এনেই নহয়, তোমালোকে অভ্যাস কৰিব লাগিব। আৰু অভ্যাস কৰা খুব সুন্দৰকৈ পাঠ পঢ়িব পাৰিবা। পাঠ পঢ়িলে তোমালোকে ঢেৰ কিবা কিবি কৰিব পাৰিবা। এই যে এংকৰ কৰে যে সূত্ৰধাৰ, সাংস্কৃতিক অনুষ্ঠানবিলাক যে চলায়, খুব ধুনীয়া ধুনীয়াকৈ কথা কয়, সেইবিলাক ক'ব পাৰিবা। টিভিত চাকৰি পাব পাৰিবা সুন্দৰকৈ পঢ়িব পাৰিলে। ৰেডিঅ'ত চাকৰি আছে সুন্দৰকৈ পঢ়িব পাৰিলে। সুন্দৰকৈ পঢ়িব পাৰিলেও বহুত কথা হয়। কবিতা আবৃত্তি কৰিব পাৰিবা ধুনীয়াকৈ, নাটক কৰিব পাৰিবা ভালকৈ পঢ়িব পাৰিলে, শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিলে, ঢেৰ কিবা কিবি কৰিব পৰা যায়। সেইকাৰণে পঠন শৈলীৰ ওপৰত খুব গুৰুত্ব দিবা। সকলোৱে পাৰিবা, নোৱাৰা কাম একোৱেই নাই পৃথিৱীত, চব কাম পাৰোঁ আমি। আৰু যুক্তাক্ষৰবিলাক খুব মন দিবা, যুক্তাক্ষৰবিলাক উচ্চাৰণ কৰোঁতে খুব মন দিবা। ৰিকাৰ, হস্ৰইকাৰ, ঔকাৰ, কমা, আমি যে কম বুলি ক'লোঁ, কম, কম, কম হ'লে কমি থকা বুজায়, কম খোৱা বুজায়, মই কম কাৰ, কম। ল'ৰা, 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 ল'ৰা আৰু ল'ৰা বেলেগ বস্তু। তেনেকৈ ক'লা, কলা বেলেগ অৰ্থ প্ৰকাশ কৰে। সেইকাৰণে পঢ়োঁতে তেনেকৈ পঢ়িব। আমি যদি কলা বুলি কৈ দিওঁ, কলাটো বেলেগ হৈ যাব, ক'লা বুলি কৈ দিলে ক'লাটো বেলেগ হৈ যাব। সেইকাৰণে
পঠনৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা, খুব ভাল হ'ব। আৰু আমি নিজৰ ভাষা, মাতৃভাষা হয় নাই, অসমীয়া ভাষাটো মাতৃভাষা, নিজৰ ভাষাটোতো শুদ্ধকৈ ক'বও পাৰিব লাগিব, শুদ্ধকৈ পঢ়িবও পাৰিব লাগিব। আৰু শুদ্ধকৈ পঢ়িব পাৰিলেহে আমি শুদ্ধকৈ ক'ব পাৰিম। ভাষা শুদ্ধকৈ পঢ়িব পাৰিব লাগিব, শুদ্ধকৈ পঢ়িব পাৰিলে ভাষা আমি শুদ্ধকৈ ক'ব পাৰিম। সেইকাৰণে তোমালোকক মই এইখিনি কথা ক'লোঁ আজিলৈ। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পোৱা মোক জনাবা, ছাৰ ভিডিঅ' ভাল হৈছে, বা মোক যদি বেয়া পোৱা সেইটোও জনাবা যে আপোনাৰ পাঠবিলাক বেয়া লাগে। তেতিয়া মই নিজকে শুদ্ধ কৰিবলৈ সুবিধা পাম, হয় নহয়? আৰু শিক্ষাগুৰুসকলৰ প্ৰতি এইটো অনুৰোধ, মোক যদি আপোনালোকৰ কিবা পৰামৰ্শ থাকে আগবঢ়াব। আপোনালোকৰ পৰামৰ্শ পালে মই এই কণ শিশুসকলৰ কাৰণে যিখিনি কাম কৰি আছোঁ এই কামখিনি কৰি যাবলৈ মই সুবিধা পাম, সাহস। আপোনালোকে আচলতে মোৰ সাহস, সেইকাৰণে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু মই আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।